যোৰহাটবাসীৰ বাবে এটা ভাল খবৰ। যোৰহাটত মুকলি কৰা হয় প্ৰাকৃতিক চিকিৎসাৰ এটা গোট আয়ুজীৱন ৱেলনেছ চেণ্টাৰ। স্বাস্থ্য সেৱা আৰু সুস্থ জীৱনশৈলীৰ প্ৰতি মানুহক অধিক সজাগ কৰি তোলাৰ লক্ষ্যৰে যোৰহাটত মুকলি কৰা হয় এই চেণ্টাৰটো। স্বাস্থ্য সেৱা আৰু সুস্থ জীৱনশৈলীৰ প্ৰতি মানুহক অধিক সজাগ কৰি তোলাৰ লক্ষ্যৰে আজি যোৰহাটত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় প্ৰাকৃতিক চিকিৎসাৰ এটা গোট আয়ুজীৱন ৱেলনেছ চেণ্টাৰ। যোৰহাটৰ লুৰুকিহাটত যোগাসন, আয়ুৰ্বেদ আৰু প্ৰাকৃতিক চিকিৎসা গুৰুত্ব দি এই চেণ্টাৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট সাহিত্যিক অদিতি বেজবৰুৱাই। মুকলি অনুষ্ঠানত যোৰহাটৰ কেইবাগৰাকীও স্বনামধন্য ব্যক্তিৰ লগতে আয়ুৰ্বেদিক চিকিৎসাৰ সৈতে জড়িত কেইবাগৰাকী চিকিৎসক উপস্থিত থাকে। উল্লেখ্য যে আধুনিক জীৱনশৈলীৰ ব্যস্ততা, খাদ্যাভ্যাসৰ পৰিৱৰ্তন আৰু বিভিন্ন ৰোগ বেমাৰৰ বৃদ্ধি পোৱাৰ সময়ত বৰ্তমান পুনৰ হিচাপেও আয়ুষ্মান ৱেলনেছ চেণ্টাৰৰ যিটো কাইৰোপ্ৰেক্টিক পাৰ্ট, মই সেইটোৰ লগত জড়িত। মই ডক্টৰ মিশ্ৰা কাইৰোপ্ৰেক্টৰ। আমাৰ যিটো কাইৰোপ্ৰেক্টিক পদ্ধতি হয়, এইটো এটা ঔষধবিহীন চিকিৎসা পদ্ধতি। আচলতে গোটেই পদ্ধতি বহুত পৌৰাণিক হয়, এতিয়া চাইণ্টিফিকেলি কৰা হৈছে আৰু ঔষধ নোহোৱাকৈ বিভিন্ন ধৰণৰ বিশেষকৈ আমাৰ বিষ জড়িত যিখিনি সমস্যা থাকে আৰু ৰাজহাড় আমাৰ স্নায়ুৰ লগত জড়িত, মানে নাৰ্ভাছ চিষ্টেম আৰু স্পাইনৰ লগত জড়িত, সেই সমস্যাখিনি সমাধান কাইৰোপ্ৰেক্টিকৰ জৰিয়তে ঔষধবিহীনভাৱে হয় আৰু সেই পাৰ্টটো মই হ'ল বিজ্ঞানসন্মত ব্যৱস্থা যদি নহ'লহেঁতেন তেতিয়াহ'লে বেডত নাথাকিলেহেঁতেন। আমাৰ 4খন বেডৰ ভিতৰত প্ৰত্যেকখন বেডতে বেলেগ বেলেগ ব্যৱস্থাবিলাক দিয়া আছে। আমাৰ মুখ লগা পানী জৰা যেনেকৈ আছে তেনেধৰণে আমি কোনবিধ বনৌষধি খালে দীৰ্ঘায়ু হ'ব পাৰোঁ, কোনবিধ বনৌষধি খালে পেচাবৰ গণ্ডগোল নহয়, কোনবিধ বনৌষধিয়ে আমাৰ কফৰ অসুবিধাবিলাক দূৰ কৰিব, সেই কথাবিলাক বিজ্ঞানসন্মত। আৰু সেই কথাবিলাক বিজ্ঞানসন্মত নহয় যে তেনেকুৱা কথা নহয়। আৰু কেতিয়াবা যিবিলাক কথা হয় যে ধৰক বোলে অসমীয়া দৰৱ খাই পেলাই হস্পিটেলাইজ হ'ল বুলি কৈ দিয়ে, চিকিৎসালয়ত ভৰ্তি হৈছে এনেকৈ কয়। তেতিয়া কওঁতে এটা কথা মই লক্ষ্য কৰিছোঁ, পৰিমাণ কিমান, কেনেকৈ খাইছে, কোন সময়ত খাইছে, কেতিয়া খাব লাগে, সেই কথাটো নজনাৰ কাৰণে হয়। গতিকে সেইটো আচলতে ডাঙৰ এটা সজাগতাৰ কথা। আৰু সেই সজাগতাবিলাক নথকাৰ কাৰণে মই ক'লো নহয়, এতিয়া আমাৰ ডাক্তৰ কৃষ্ণকান্ত নাথে যিটো ক'লে যে আমাৰ গছপাতবিলাক চিনাকি কৰাৰ ব্যৱস্থাটো চিনাকি নথকাৰ কাৰণে আমি যে সেই গৰু বিহুৰ দিনা, মই এইটোও শুনিছোঁ যে গৰু বিহুৰ দিনা যে আমি 100টা পাত খাওঁ, শাক ভাজি হিচাপে খাওঁ ঠাণ্ডা বতৰৰ লগত, সেই শাকবিলাকৰ লগত ভাঙৰ পৰা আৰম্ভ কৰি বিহলঙনিলৈকে থাকে। কিন্তু বিহলঙনিটো এনেই আপোনাৰ গাত যদি গালতো লাগে পুৰি থাকিব, তেনেকুৱা এটা বস্তু আমি খাই দিছোঁ। ভাং যিটো খালে নিচা হয়, পুলিচে ধৰে, সেইটো খাই পেলাই মানুহ আৰোগ্য হৈছে। কিহত হৈছে? গোটেইখিনিৰ লগত একেলগে কৰিহে হৈছে। গতিকে সেইটো বিজ্ঞানসন্মত যদি নহ'লহেঁতেন তেতিয়াহ'লে সেই 100 এবিধ শাক খোৱাৰ কথা বেদতো নাথাকিলেহেঁতেন বা আমাৰ পৰম্পৰাত নাথাকিলেহেঁতেন। পৰম্পৰাত আছে, শাস্ত্ৰত আছে, গতিকে বিজ্ঞানতো আছে। য়োগা আৰু মেডিটেশ্যন যিটো এইটো সময়ত খুবেই দৰকাৰী বস্তু, আৰু হেপিনেছ কেম্প যিটো এটা নতুন এটা কনচেপ্ট হয় শ্ৰী শ্ৰী ৰবিশংকৰ দেৱৰ। গতিকে আমি ইয়াতে প্ৰথম য়োগা, মেডিটেশ্যন আৰু মেডিটেশ্যনৰ তাতে আমি আৰম্ভ কৰিম হেপিনেছ কেম্পটো। আৰু দ্বিতীয়তে আমাৰ ইয়াত উপলব্ধ হ'ব পঞ্চকৰ্ম সম্পূৰ্ণ চিকিৎসা আৰু নেচাৰ প্ৰতি ট্ৰিটমেণ্ট, আৰু লগতে মাৰ্মা আৰু কাইৰোপ্ৰেক্টিক আৰু ফিজিঅ'থেৰাপি, এই গোটেইখিনি উপলব্ধ হ'ব ইয়াতে। আৰু ইয়াত যিহেতু আমাৰ নিৰ্দিষ্ট টাইমে টাইমে সেইখিনি হৈ থাকিব। আমি যোৱা বিহু বহাগৰ ৰঙালী বিহুৰ সময়ত আমি 100 বিধ শাকৰ ডেমনষ্ট্ৰেশ্যন প্ৰগ্ৰেম ইয়াতে পাতিছিলোঁ সজাগতা বৃদ্ধিৰ কাৰণে। আৰু ইয়াত আমি আপোনালোকে দেখিছে চাগে, ইয়াতে আমি কি কৰিছোঁ, শুকুতা হওক, নৰসিংহ পাত হওক, যিখিনি আমাৰ থলুৱা যিখিনি মানে শাক পাত, সেইখিনি এটা ড্ৰাই ফৰ্মত, পাউডাৰ ফৰ্মত আমি যাতে মানুহখিনি বেয়া নোহোৱাকৈ উইদাউট প্ৰিজাৰ্ভেটিভ খাব পাৰে তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু মানুহে দৰৱ নোখোৱাই কেনেকৈ জীয়াই থাকিব পাৰি, সেই যিটো কলা, যিটো পুৰণি চিকিৎসা পদ্ধতি আছিলে, আমাৰ পৰম্পৰা আছিলে, সেই বস্তুখিনি ৰিভাইভ কৰিব খুজিছোঁ নতুনকৈ, যাতে মানুহৰ মাজত আমি সজাগতা সৃষ্টি কৰিব খুজিছোঁ। বস্তু আমি কৰিছোঁ ইয়াতে, মই ক'লো ন, তেনেকুৱা ধৰণে যিখিনি খাদ্য আমাৰ থলুৱা শাক পাত সেইখিনি সংৰক্ষণৰ বাহিৰত অকণ ব্যৱস্থা কৰিছোঁ। আৰু লগতে আমাৰ যিখিনি মেডিচিন প্লেণ্ট আছে সেইখিনিও আমি লাহে 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 মানুহক দেখুৱাবৰ কাৰণে পাৰিব। বিভিন্ন সময়ত আমি সেইটো উপলব্ধ কৰিব চেষ্টা কৰিছোঁ। জাষ্ট আমি বিহুৰ সময়ত আমি দিছিলোঁ 100 বিধ শাকৰ ডেমনষ্ট্ৰেশ্যন। আমি ইমান বিক্ৰীৰ বাবে নহয়, তথাপি অলপখিনি আমি মানুহক দেখাইছিলোঁ আৰু সেইখিনি আমি যোগান ধৰিছিলোঁ। বাহিৰত দেখিব যে আমাৰ ইয়াত বহুকেইজন ছিনিয়ৰ আয়ুৰ্বেদিক চিকিৎসক আছে, লগতে মুকুল শৰ্মা ছাৰ আছে, মণিৰাম কলিতা ছাৰ থাকিব,
তাৰপিছতে আমাৰ আদিত্যন বুলি এজন আছে, ডক্টৰ আদিত্যন কেৰেলাৰ হয়। তাৰপিছতে আমাৰ লগত আৰু বহুকেইজন চিনিয়ৰ ডক্টৰ আছে। প্লাছ আমাৰ কাইৰোপ্ৰেক্টিকৰ ক্ষেত্ৰত আমাৰ মিফ্তা আহমেদ থাকিব। আৰু তেনেকে আমাৰ বাহিৰৰ মুম্বাইত বহুত কেইজন ডক্টৰ আমাৰ লগত আছে। ইয়াত তাৰমানে তেখেতসকল কি হয় নিৰ্দিষ্ট সময়ত আহিব, যিহেতু আমি ইনফাৰ্টিলিটি এটা বিষয় হিচাপে লৈছো। মমিতা মিশ্ৰ যিগৰাকী আছে মুম্বাই হস্পিটেলত, তেখেত ইনফাৰ্টিলিটি স্পেচিয়েলিষ্ট হয়। আমি তেখেতক ইয়ালৈ মানে আমি নিমন্ত্ৰণ জনাইছো। তেখেত খুব সম্ভৱ চাগে প্ৰতি মাহে হ'লেও বা 2-3 মাহ মূৰে ইয়াত ভিজিট দিবলৈ আহিব। কিন্তু এইটো ঠিক হৈছে আৰু তেখেতে দৰৱ খুৱাই সেইটো বিষয়ে ট্ৰিটমেণ্ট নকৰে। তেখেতে য়োগা মেডিটেশ্যন বা সেইটো গৰ্ভ সংস্কাৰ কৰাই পেলাই মানে তেখেতে মানুহৰ মাজত সজাগতা কৰি সেই ইনফাৰ্টিলিটি ট্ৰিটমেণ্ট আগবঢ়ায়। আপুনিও এফোৰ্ডেবল বাজেটত উন্নত মানৰ ফাৰ্নিচাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? আপুনি আজি আহক শ্ৰী ফাৰ্নিচাৰলৈ। ইয়াত আপোনাৰ প্ৰয়োজনীয় সকলোখিনি সামগ্ৰী উপলব্ধ। আধুনিক ডিজাইনৰ বিচনা, আলমাৰী, ডাইনিং টেবুল, অফিচ টেবুল, সোফাৰ পৰা আৰম্ভ কৰি আৰু ভিন্ন ফাৰ্নিচাৰ পাই যাব একেবাৰে সহজ মূল্যত। লগতে আপোনাৰ প্ৰয়োজন অনুসৰি আপুনি ডিজাইন কৰি ল'ব পাৰিব। ইয়াত বিয়াৰ ফাৰ্নিচাৰ অৰ্ডাৰ লোৱাৰ লগতে আপোনাৰ প্ৰয়োজন অনুসৰি সকলোবোৰেই প্ৰস্তুত কৰি দিয়া হয় কম সময়ত। তেন্তে পলম নকৰি আজিয়েই আহক আৰু আপোনাৰ মন পচন্দৰ ফাৰ্নিচাৰ লৈ যাওক। আমাৰ ঠিকনা শ্ৰী ফাৰ্নিচাৰ, BG ৰোড, নিউ বালিবাদ, যোৰহাট। যোগাযোগ নম্বৰ 9854006504, 9854006512। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।